মোৰ ছাত্ৰ-ছাত্ৰীসকল আশা কৰোঁ সকলোৱে ভালে আছা। তো বহুদিন মূৰত আজি আহিলোঁ আকৌ এটি নতুন ভিডিঅ' লৈ। তো এই ভিডিঅ'বোৰত তোমালোকক দিবলৈ ওলাইছোঁ HS ছেকেণ্ড ইয়াৰৰ ফাইনেল এক্সামৰ বাবে তোমালোকৰ যিখিনি নতুন চিলেবাছ আহিছে সেই চিলেবাছখিনিৰ পৰা অকল প্ৰশ্ন উত্তৰ দিবলৈ ওলাইছোঁ। যিখিনি চিলেবাছ ডিলিট হৈ গৈছে সেইখিনি বাদ দিছোঁ। তো তোমালোকে এই নোটটো ফলো কৰিলে তোমালোকে 100% মাৰ্ক তুলিবলৈ সক্ষম হ'বা। তো বেছি কথা নকৈ আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। তো আজিৰ ভিডিঅ'টো হ'ব শীতল যুদ্ধ যিখন আছে আমাৰ পলিটিকেল সায়েন্সৰ প্ৰথম অধ্যায় শীতল যুদ্ধ তাৰে প্ৰশ্নটোৰ আমি আলোচনা কৰিম। তো চোৱা প্ৰথমত ক নম্বৰ দিয়া আছে প্ৰশ্নটো নেটৰ সম্পূৰ্ণ নামটো কি? ইয়াত 2020 চনত আহিছিল। উত্তৰটো হ'ব নেটৰ সম্পূৰ্ণ ৰূপটো হ'ল বা নামটো হ'ল নৰ্থ আটলান্টিক ট্ৰেটি অৰ্গেনাইজেশ্যন। তাৰপিছত চোৱা খ নম্বৰ নিউৰ সম্পূৰ্ণ ৰূপটো কি? উত্তৰটো হ'ব নিউৰ সম্পূৰ্ণ ৰূপটো হ'ল নিউ ইণ্টাৰনেশ্যনেল ইকনমিক অৰ্ডাৰ। নিউ ইণ্টাৰনেশ্যনেল ইকনমিক অৰ্ডাৰ। তাৰপিছত চোৱা যে চেণ্টৰ সম্পূৰ্ণ ৰূপটো কি? উত্তৰটো হ'ব চেণ্টৰ সম্পূৰ্ণ ৰূপটো হ'ল চেণ্ট্ৰেল ট্ৰেটি অৰ্গেনাইজেশ্যন। তাৰপিছত চোৱা লক্স কি? উত্তৰটো হ'ব লক্স মানে লাইন অফ কণ্ট্ৰলছ। তাৰপিছত চোৱা নামৰ নাম সম্পূৰ্ণ ৰূপটো কি? উত্তৰটো হ'ব নন এলিজেণ্ট মুভমেণ্ট বা মুভমেণ্ট বুলি ক'ব পাৰা। তাৰপিছত চোৱা LDCS কি? উত্তৰটো হ'ল লিডছ ডেভেলপ কাউণ্ট্ৰিজ। তাৰপিছত চোৱা মানে কিছুমান উচ্চাৰণ যদি সঠিক নহয় তেনেহ'লে তোমালোকে স্পেলিং চাই লিখি ল'বা তোমালোকে ভিডিঅ'বোৰ স্কিপ কৰি। তাৰপিছত চোৱা 6 নম্বৰ দিয়া আছে কোন চনত জাৰ্মানীৰ একত্ৰীকৰণ কৰা হয়? উত্তৰটো হ'ব 1990 চনত। তাৰপিছত চোৱা শীতল যুদ্ধ কল্ড ৱাৰ বুলিলে কি বুজায়? উত্তৰটো হ'ব দ্বিতীয় বিশ্বযুদ্ধৰ পিছত বিশ্বৰ দুই মহাশক্তি আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছভিয়েট ৰাছিয়াৰ মাজত বিশ্ব ৰাজনীতিত আধিপত্য স্থাপনক লৈ চলা প্ৰতিযোগিতা আৰু কূটনৈতিক অৰিয়াৱৰীক শীতল যুদ্ধ বুলি কোৱা হয়। তাৰপিছত চোৱা শীতল যুদ্ধ কেতিয়া আৰম্ভ হৈছিল? উত্তৰটো হ'ব শীতল যুদ্ধ তোমালোকে সকলোৱে জানা যে শীতল যুদ্ধ আৰম্ভ হৈছিল 1945 চনত। তাৰপিছত চোৱা শীতল যুদ্ধ কেতিয়া শেষ হৈছিল? উত্তৰটো হ'ব শীতল যুদ্ধ 1991 চনত শেষ হৈছিল। আৰ্ছ চুক্তি বা আৰ্ছ পেক্টৰ প্ৰধান কাৰ্য কি আছিল? উত্তৰটো হ'ব আৰ্ছ চুক্তিৰ প্ৰধান কাম আছিল নেটৱৰ্ক প্ৰতিৰোধ কৰা। আৰ্ছ চুক্তিৰ প্ৰধান কাম আছিল কি? নেটৱৰ্ক প্ৰতিৰোধ কৰা। তাৰপিছত চোৱা যে কিউবা সংকট কি? উত্তৰটো হ'ল কিউবা সংকট হ'ল আমেৰিকা যুক্তৰাষ্ট্ৰই ছভিয়েট ৰাছিয়া কিউবালৈ পাৰমাণৱিক ক্ষেপণাস্ত্ৰ কঢ়িয়াই নিয়াত বাধা দিয়াৰ ফলস্বৰূপে সৃষ্টি হোৱা মতানৈক্য। তোমালোকে যদি বুজি নোপোৱা কমেণ্টত লিখি দিবা, আমি আন বাকীবোৰ ভিডিঅ'ত ভালকৈ বুজাই দিবলৈ চেষ্টা কৰিম। তো তাৰপিছত চোৱা দুই মহাশক্তিৰ নাম লিখা নাইবা দিয়া আছে যে দ্বিতীয় মহাযুদ্ধৰ পিছত আবিৰ্ভাৱ হোৱা বৃহৎ শক্তিত দুটাৰ নাম লিখে। এইটো মানে শক্তি বুলি ক'ব পাৰি, শক্তিটো যিহেতু কৈছে। উত্তৰটো চোৱা আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছভিয়েট ৰাছিয়া, এয়া মানে 2018 চনত আহিছিল। তাৰপিছত চোৱা কোন চনত আমেৰিকাই জাপানৰ হিৰোশ্বিমা আৰু নাগাচাকিত আণৱিক বোমা নিক্ষেপ কৰিছিল? উত্তৰটো হ'ল 1945 চনত। চেণ্টৰ উদ্দেশ্য পৃথিৱীকৰণ নে? ইয়াতে প্ৰশ্ন কৰিছে চেণ্টৰ উদ্দেশ্য পৃথিৱীকৰণ হয়নে? উত্তৰটো হ'ল চেণ্টৰ উদ্দেশ্য পৃথিৱীকৰণ নহয়। ইয়াৰ উদ্দেশ্য হ'ল স্বাধীন বৈদেশিক নীতি গ্ৰহণ কৰা আৰু শান্তিপূৰ্ণভাৱে সহাৱস্থান কৰা। তাৰপিছত চোৱা গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ প্ৰতিষ্ঠাপক কোন আছিল? উত্তৰটো হ'ব জোচেফ ব্ৰছ টিটো। গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ প্ৰতিষ্ঠাপক আছিল জোচেফ ব্ৰছ টিটো। গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ প্ৰথম সন্মিলন কেতিয়া আৰু ক'ত অনুষ্ঠিত হৈছিল? উত্তৰটো হ'ব 1961 চনত বেলগ্ৰেডত অনুষ্ঠিত হৈছিল। ইয়াত চোৱা 2014 চনত আহিছিল। এই প্ৰশ্নবোৰ গোটেইবিলাক ইম্পৰ্টেণ্ট, তোমালোকে এইবিলাক ভালকৈ পঢ়িলে 100% কমন পাই যাবা।
তাৰপিছত চোৱা গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ প্ৰথম অধিৱেশনত কেইখন সদস্য ৰাষ্ট্ৰ উপস্থিত আছিল উত্তৰটো হ'ব 25খন সদস্য ৰাষ্ট্ৰ উপস্থিত আছিল গোষ্ঠী নিৰপেক্ষতা নিৰ্লিপ্তবাদ নহয় কিয়নো নিৰ্লিপ্তবাদ মানে ঘটনাক্ৰমৰ পৰা আঁতৰি থকা বুজায় কথাষাৰ সঁচা নে উত্তৰটো হ'ল সঁচা তাৰপিছত দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত বোমা পৰা দুখন ঠাইৰ নাম লিখা হিৰোশ্বিমা আৰু নাগাসাকি ইয়া আছিল জাপানৰ তাৰপিছত চোৱা ক নম্বৰ আৰ্শ চুক্তি আৰ্শ পেক্ট বুলিলে কি বুজায় উত্তৰটো হ'ল আৰ্শ চুক্তি হল 1955 চনত সোভিয়েট ৰাছিয়াৰ তাৰপিছত চোৱা সোভিয়েট ৰাছিয়াৰ নেতৃত্বত পোলেণ্ড পূৰ্ব জাৰ্মানী হাংগেৰী আৰু চেকোস্লোভাকিয়াকে ধৰি 8খন ৰাষ্ট্ৰই লগ হৈ নেটোক প্ৰত্যাহ্বান জনাবলৈ সম্পাদন কৰা এক সামৰিক চুক্তি তাৰপিছত চোৱা 4 নম্বৰ দিয়া আছে কিউবা সংকট খালি ঠাই দিয়া আছে চনত হৈছিল মানে কিউবা সংকট কোন চনত হৈছিল প্ৰশ্নটো এনেকুৱা হ'ব তো খালি ঠাইত হ'ব ইয়াত হ'ব 1962 চনত কিউবা সংকট হৈছিল সিয়েটৰ সম্পূৰ্ণ ৰূপটো লিখা উত্তৰটো হ'ল সিয়েটৰ সম্পূৰ্ণ ৰূপটো হ'ল সাউথ ইষ্ট এছিয়া ট্ৰেডি অৰ্গেনাইজেশ্যন তাৰপিছত এতিয়া আহি গ'ল 2 নম্বৰৰ প্ৰশ্ন উত্তৰ চোৱা 2 নম্বৰ প্ৰশ্ন উত্তৰ চোৱা যে কি কৈছে প্ৰথম 1 নম্বৰ দি আছে প্ৰথমখন গোষ্ঠী নিৰপেক্ষ শীৰ্ষ সন্মিলন কেতিয়া অনুষ্ঠিত হৈছিল তোমালোকে শৰ্ট কোশ্চেনবোৰ ভালকে পঢ়িলে কিছুমান মানে বৰ্ড কোশ্চেন বা 2 নম্বৰ 3 নম্বৰ কোশ্চেন প্ৰশ্ন উত্তৰ তোমালোকে দিব পাৰিবা তো ইয়াতে চোৱা প্ৰথম গোষ্ঠী নিৰপেক্ষ শীৰ্ষ সন্মিলন বেলগ্ৰেডত হৈছিল আমি পাই আহিলো অলপ আগতে তাৰপিছত চোৱা 1961 চনৰ 1 পৰা 16 ছেপ্টেম্বৰলৈকে অনুষ্ঠিত হৈছিল তাৰপিছত চোৱা কমিউনিষ্ট পৰিমণ্ডলৰ 3খন দেশৰ নাম লিখে উত্তৰটো হ'ব কমিউনিষ্ট পৰিমণ্ডলৰ 3খন দেশৰ নাম সোভিয়েট ৰাছিয়া হাংগেৰী আৰু পোলেণ্ড তাৰপিছত চোৱা সোভিয়েট পৰিমণ্ডলত যোগদান কৰা দেশসমূহ কি আছিল উত্তৰটো হ'ব পোলেণ্ড হাংগেৰী জাৰ্মানী বুলগেৰিয়া আলবেনিয়া চেকোস্লোভাকিয়া তাৰপিছত চোৱা 9 নম্বৰ দি আছে গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ প্ৰথম অধিৱেশন কেতিয়া অনুষ্ঠিত হয় উত্তৰটো চোৱা 1946 চনত অনুষ্ঠিত হয় 9 নম্বৰ চোৱা হিৰোশ্বিমা আৰু নাগাসাকিত পেলোৱা আণৱিক বোমা দুখনৰ নাম কি আছিল তো উত্তৰটো চোৱা হিৰোশ্বিমা পেলোৱা আণৱিক বোমাৰ নাম আছিল সৰু ল'ৰা লিটিল বয় আৰু নাগাসাকিত পেলোৱা আণৱিক বোমাৰ নাম আছিল শকত ব্যক্তি ফেট মেন তোমালোকে ইয়া সহজে মনত ৰাখিব পাৰিবা তাৰপিছত চোৱা 6 নম্বৰ দ্বিতীয় বিশ্বযুদ্ধৰ পৰিসমাপ্তি কিদৰে হৈছিল তো উত্তৰটো চোৱা 1945 চনত আমেৰিকা যুক্তৰাষ্ট্ৰই জাপানৰ হিৰোশ্বিমা আৰু নাগাসাকি নামৰ দুখন চহৰত আণৱিক বোমা নিক্ষেপ কৰাৰ পাছত জাপানে আত্মসমৰ্পণ কৰিবলৈ বাধ্য হয় ইয়াৰ লগে লগে দ্বিতীয় বিশ্বযুদ্ধৰ অন্ত পৰে তাৰপিছত চোৱা 6 নম্বৰ দিয়া আছে দুই মহাশক্তি সৰু সৰু সহযোগী প্ৰয়োজন হৈছিল কিয় মানে সৰু সৰু ৰাষ্ট্ৰ বুলি ক'ব পাৰি সৰু সৰু ৰাষ্ট্ৰ দুই মহাশক্তিয়ে কি কৰিছিল সোভিয়েট ৰাছিয়া আৰু আমেৰিকা যুক্তৰাষ্ট্ৰই মানে সৰু সৰু যিবিলাক ৰাষ্ট্ৰ আছিল চুবুৰীয়া ৰাষ্ট্ৰ আছিল সেই ৰাষ্ট্ৰবোৰৰ লগত বন্ধুত্বপূৰ্ণ সম্পৰ্ক বজাই ৰাখিছিল কিয় বজাই ৰাখিছিল ইয়া আমাক প্ৰশ্ন কৰিছে তো উত্তৰত চাও দুই মহাশক্তি অৰ্থাৎ আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু সোভিয়েট ৰাছিয়াৰ সৰু সৰু সহযোগী ৰাষ্ট্ৰৰ প্ৰয়োজন হোৱাৰ প্ৰধান কাৰণ হ'ল প্ৰথমতে সৰু ৰাষ্ট্ৰসমূহৰ লগত বন্ধুত্বৰ সম্পৰ্ক স্থাপন কৰি সেই ৰাষ্ট্ৰৰ পৰা সামৰিক বাহিনী সঞ্চালন কৰা তো কি কৰিছিল মানে সৰু সৰু ৰাষ্ট্ৰবোৰৰ লগত সেই মানে সোভিয়েট ৰাছিয়া আৰু আমেৰিকা যুক্তৰাষ্ট্ৰই বন্ধুত্বপূৰ্ণ সম্পৰ্ক স্থাপন কৰিছিল স্থাপন কৰাৰ ফলস্বৰূপে তেওঁলোকে কৰিছিল সেই ৰাষ্ট্ৰবোৰৰ পৰা সামৰিক বাহিনী সঞ্চালন কৰিছিল তো তাৰপিছত চোৱা দ্বিতীয়তে সৰু সৰু ৰাষ্ট্ৰসমূহৰ পৰা প্ৰাকৃতিক সম্পদ যেনে খাৰুৱা তেল খনিজ পদাৰ্থ আদি লাভ কৰা কি কৰিছিল সেই ৰাষ্ট্ৰসমূহৰ পৰা অৰ্থাৎ চুবুৰীয়া ৰাষ্ট্ৰসমূহৰ পৰা সৰু সৰু ৰাষ্ট্ৰসমূহৰ পৰা মহাশক্তি ৰাষ্ট্ৰসমূহ কি কৰিছিল খনিজ পদাৰ্থ বা প্ৰাকৃতিক সম্পদবোৰ আহৰণ কৰিছিল খনিজ পদাৰ্থ খাৰুৱা তেল ইত্যাদি
তাৰপিছত চোৱা তৃতীয়তে সৰু সৰু ৰাষ্ট্ৰবোৰৰ সৈতে সামৰিক মিত্ৰতা স্থাপন কৰি পাৰস্পৰিক ৰাষ্ট্ৰবোৰৰ বিৰুদ্ধে চোৰাংচোৱাগিৰি কৰাত সুবিধা সৃষ্টি কৰা। চতুৰ্থতে কি কৰিছিল? চতুৰ্থতে যুদ্ধভাৱে সামৰিক ঘাটি স্থাপন কৰা, অৰ্থাৎ মানে যুদ্ধভাৱে কি কৰিছিল? সামৰিক ঘাটি, অৰ্থাৎ যুদ্ধভাৱে অস্ত্ৰ শস্ত্ৰ লৈ এখন ৰাষ্ট্ৰ জমা কৰি ৰাখিছিল আৰু সেইখন ৰাষ্ট্ৰৰ পৰাই মানে সাজু হৈ তেওঁলোকে কি কৰিছিল? যুদ্ধ কৰিছিল। তাৰপিছত চোৱা ২ নম্বৰ, পশ্চিমীয়া মিত্ৰশক্তি আৰু প্ৰাচ্যৰ মিত্ৰশক্তি মানে কি? উত্তৰটো হ'ল চোৱা যে পশ্চিমৰ মানে কি? ইউৰোপ। পশ্চিম শব্দ মানে পশ্চিমীয়া যিটো মিত্ৰশক্তি বুজায় বা পশ্চিমীয়া দেশ বুলি আমি ইউৰোপক বুজি পাওঁ। তো পশ্চিমৰ মানে ইউৰোপৰ কথা কৈছে। সকলো ৰাষ্ট্ৰই, পশ্চিমৰ সকলো ৰাষ্ট্ৰই আমেৰিকাৰ জোটত যোগদান কৰাৰ বাবে এই ৰাষ্ট্ৰবোৰক পশ্চিমীয়া মিত্ৰশক্তি আৰু ছভিয়েট ৰাছিয়াৰ নেতৃত্বত পূৰ্বৰ দেশসমূহৰ জোটক প্ৰাচ্য মিত্ৰশক্তি বুলি কোৱা হয়। তো ইয়াতে তোমালোকে কি বুজিলা যে ইউৰোপৰ সিফালে যিবিলাক ৰাষ্ট্ৰ আছিল সেই ৰাষ্ট্ৰবোৰে কি কৰিছিল? আমেৰিকা যুক্তৰাষ্ট্ৰৰ যিটো জোট আছিল অৰ্থাৎ শক্তি আছিল বা আমেৰিকা যুক্তৰাষ্ট্ৰৰ মানে তলতীয়াকৈ তেওঁলোকে কি কৰিছিল? যোগদান কৰিছিল। তাৰ বাবে সেই ৰাষ্ট্ৰবোৰক পশ্চিমীয়া মিত্ৰশক্তি বা ইউৰোপীয় মিত্ৰশক্তি বুলি কোৱা হয়। আৰু ছভিয়েট ৰাছিয়াৰ মানে পূৰ্বৰ যিবিলাক ৰাষ্ট্ৰ আছিল সেই ৰাষ্ট্ৰবোৰক ছভিয়েট ৰাছিয়াৰ জোটত যোগদান কৰিছিল, যাৰ বাবে ইহঁতক প্ৰাচ্য মিত্ৰশক্তি বুলি কোৱা হয় বা পূৰ্ব মিত্ৰশক্তি বুলি আমি ক'ব পাৰোঁ। তাৰপিছত চোৱা ১০ নম্বৰ দিয়া আছে শীতল যুদ্ধৰ সময়ছোৱা ২ মহাশক্তিৰ দ্বাৰাই স্বাক্ষৰিত অস্ত্ৰ নিয়ন্ত্ৰণৰ চুক্তি দুখনৰ নাম কি? উত্তৰটো হ'ল ২ মহাশক্তি অৰ্থাৎ আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছভিয়েট ৰাছিয়াই স্বাক্ষৰিত কৰা অস্ত্ৰ নিয়ন্ত্ৰণৰ চুক্তি দুখনৰ নাম দুখন হ'ল এক আণৱিক অস্ত্ৰ সম্প্ৰসাৰণ ৰোধকৰণ চুক্তি আৰু ২ আছিল সীমিতভাৱে আণৱিক অস্ত্ৰ পৰীক্ষা নিষিদ্ধকৰণ চুক্তি। তো তাৰপিছত চোৱা যে নেটো ৰাষ্ট্ৰসমূহৰ ঘোষণাপত্ৰ কি? উত্তৰটো হ'ল নেটোৰ সদস্য ৰাষ্ট্ৰসমূহে ঘোষণাপত্ৰত কৈছিল যে তেওঁলোকৰ কোনো সদস্য ৰাষ্ট্ৰক আন কোনো ৰাষ্ট্ৰই আক্ৰমণ কৰিলে তেওঁলোকে সামূহিকভাৱে সেই আক্ৰমণ প্ৰতিহত কৰিব। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিলৈ এইখিনিতে আমি সমাপ্ত কৰিম, কিয়নো ভিডিঅ'বোৰ ডাঙৰ হৈ গ'লে তোমালোকৰ চাওঁতে বিৰক্ত লাগিব। তো ভিডিঅ'বোৰ ভাল লাগিলে অৰ্থাৎ প্ৰশ্নটো তোমালোকে বুজিব পাৰিলে তোমালোকে কমেণ্টত কৈ দিবা, আৰু যদি নবুজা থাকে তেনেহ'লে তথাপিও কমেণ্টত কৈ দিবা। আৰু যদি এনে ধৰণৰ ভিডিঅ' পাব পাৰা বা পাব বিচৰা তেনেহ'লে তথাপিও কমেণ্টত লিখি দিবা, আৰু চেনেলটোত নতুন আহিলে ছাবস্ক্ৰাইব কৰিবা। আজিলৈ এইখিনিয়ে, ধন্যবাদ।